এতিয়া চোৱা এতিয়া আমি এক্সাৰসাইজ এটো কিমান আছিল এক্সাৰসাইজ 8.2 ৰ কোৱেশ্চন 1 নম্বৰ কোৱেশ্চনৰ ধুনিয়াকে আমি কৰিম বাকি বিলাক বুজি পাইছিলা ঠিক কবা দেই এতিয়া চোৱা sin 23 ডিগ্ৰী ইয়াত cos 67 আছে এতিয়া sin বা cos লৈ যাম কিহত লৈ যাম ঠিক আছে এবাৰ cosতে লৈ যাম sin 23 ডিগ্ৰী যেনেকা আছে তেনেকা লিখিছো বুজি পাইছা এতিয়া cos 90 ৰ পৰা কিমান বিয়োগ কৰিলে 67 হ'ব 23 বিয়োগ কৰিলে এতিয়া চোৱা cos 90 minus θ ফৰ্মুলাত পৰি গৈ আছে তো আমি এনেকে কি অংকবিলাক কৰিম বুজি পাইছা প্লাস 4 into sec তুমি এটু নিব পাৰা sec 90 minus sec 90 ৰ পৰা কিমান বিয়োগ কৰিলে 47 হ'ব 43 আৰু তলত কি আছে cosec 43 ওকে সবে বুজি পাইছা পাইছা না নাই পাইছা না নাই এতিয়া হে থিয়ৰি পূৰণ এটা চোৱা sin 23 ডিগ্ৰী ওকে হৈছে এটা cos 90 minus θ মানে cos 90 minus 23 ডিগ্ৰী কিমান হ'ব sin 23 ডিগ্ৰী প্লাস 4 into এটা sec 90 minus θ কিমান হ'ব cosec 43 ডিগ্ৰী আৰু তলত কি আছে cosec 43 ডিগ্ৰী বুজি পাইছা এটা এইটো আৰু এইটো কি হৈ গ'ল দেখাতে কি এইটো আমি বগা দি কাটো ঠিক আছে আর এইটো আৰু এইটো কি হৈ গ'ল থাকি গ'ল কি ইয়াত এক থাকি গ'ল মানে 3 পূৰণ 1 প্লাস 4 পূৰণ 1 3 এগুণ 3 এগুণ ও 3 প্লাস 4 এগুণ 3 এ 4 এ দিস ইজ ইয়োর ধুনিয়া আনসার এইকেইটা মনত ৰাখি লবা 2 নম্বৰ কিটা কৰো এইকেইটা সব প্রুফ করা ঠিক আছে এইকেইটা কৰিম এতিয়া আমি 2 এটোৰ একটো সলিউশন এটো লাস্ট এটো আৰু তার এটা আছে আৰু এটা চাই লোৱা tan 48 ডিগ্ৰী ঠিক আছে আৰু কি আছে এইটো স্যার tan 23 ডিগ্ৰী আৰু এটোৰ লগত মিলিব নে নাই মিলিব এটা চাই লোৱা tan 90 ৰ পৰা কিমান বিয়োগ কৰিলে 23 হ'ব 47 ঠিক আছে এটা tan 42 টো এনেকা নিলিখিবা tan 48 ডিগ্ৰী কোৱেশ্চনটো অলপ ভুল আছিল এটা শুদ্ধ কৰিছে চোৱা এটা চোৱা tan 90 ৰ পৰা কিমান বিয়োগ কৰিলে 23 হ'ব 67 47 বিয়োগ কৰিলে কি অংক নাজানা দেখোন tan 90 ৰ পৰা কিমান বিয়োগ কৰিলে 42 হ'ব এইটোৰ কথা কৈছো এইটো 48 ডিগ্ৰী আৰু কি আছে tan 67 এইটো হৈ গ'ল আমাৰ লেফট হ্যান্ড সাইড প্ৰথমতে লিখি ল'ব লাগে এইটো ঠিক আছে ধুনীয়াকে লিখি ল'ব তো tan 48 ডিগ্ৰী এটা চোৱা tan 90 minus θ কি হ'ব cot 67 ডিগ্ৰী হৈ গ'ল tan 90 minus θ কিমান হ'ব তো cot কিমান হ'ব 48 ডিগ্ৰী into cot tan 67 ডিগ্ৰী এতিয়া চাবা দেই এতিয়া এইটোক তুমি 1 by cot 48 ডিগ্ৰী লিখিব পাৰা কিয় লিখিছো জানা না এই tan to cot ৰ প্ৰতিক্ৰম এটো অথনি মই জাস্ট কৰিছো যে tan θ equal to 1 by cot θ এইটো tan θ equal to 1 by cot θ আৰু cot θ equal to 1 by tan θ মানে এটাৰ আনটোৰ প্ৰতিক্ৰম এটো হৈছে মেইন ফৰ্মুলা এটা চোৱা দেই তাৰ পিছত পূৰণ আছে পূৰণ এতিয়া ইয়াত যেনেকা আছে cot 67 ডিগ্ৰী এতিয়া তাৰ পিছত কি আছে cot 48 ডিগ্ৰী এতিয়া এই tan টো কটকো তুমি হেৰি কৰিব পাৰা কটক কৰিব এইটো যোনটো যিকোনো এটা কৰিব পাৰা মই হেতু কৈছো তুমি tanকো কৰিব পাৰা কটকো কৰিব পাৰা যিটো কৰা শুদ্ধ হ'ব সেইটো কাৰণে মই এনেকা কৰি আছো তাৰ পিছত এটা কি কৰিম এইটো যেনেকা আছে cot 48 ডিগ্ৰী এতিয়া এটা কৰিব লাগিব 1 by cot
কি হব 67 ডিগ্ৰী এইটো অতিক্ৰম কৰিছে বুজি পাইছা নে বুজি পাইছা এতিয়া cot 48 ডিগ্ৰী আৰু cot 48 ডিগ্ৰী তলে ওপৰে গোল কটা দিলু কাটি এইটো আৰু এইটো cot 67 ওপৰত এইটো cot 67 তলত গোল কটা দিলু কাটি থাকি গল কিমান 1 পূৰণ 1 পূৰণ 1 equal to 1 this is your answer নহয় right hand side লিখি লোৱা বুজি পাইছা বাকি কিটা পিছত কৰিম অংক এইটো আছে এইটো আমাক কৰিব কৈছে কি রাইট হ্যান্ড সাইড ইকুয়াল টু লেফট হ্যান্ড সাইড প্রমাণ কৰিব দিছে গতিকে আমি এইটো সলিউশনত কি কৰিম এইটো প্ৰথমতে লেফট হ্যান্ড সাইড এইটো সাইডটো প্ৰথমতে লিখিম ইকুয়াল টু 0 ওলাব লাগে একদম ইজি হয় চাই লোৱা cos 38 ডিগ্ৰী cos 52 ডিগ্ৰী মাইনাস sin 38 ডিগ্ৰী আৰু sin প্ৰথমতে এইটো লিখাৰ লগে লগে একবাৰ লিখি ল'ব লাগে হয় নাই এতিয়া যিকোনো এটা আমি cosত বা sinত কনভার্ট কৰিম বুজি পাইছা মানে ডিগ্ৰী বিলাক কি কৰিব লাগে এংগল বিলাক আমি সেম কৰিব লাগে বুজি পাইছা নাই এটা চোৱা cos 38 ডিগ্ৰী আছে এটো ঢাক এতিয়া এইটো আমি কৰিম চোৱা চোৱা cos হ'ব cos 90 মাইনাস কিমান মাইনাস কৰিলে 52 ডিগ্ৰী হ'ব কিমান 38 মাইনাস ন sin 90 ডিগ্ৰী মাইনাস কিমান মাইনাস কৰিলে এইটো হ'ব 52 আৰু sin 52 ডিগ্ৰী এটা চাই যোৱা cos 38 ডিগ্ৰী sin 90 minus theta cos 90 minus theta sin 38 ডিগ্ৰী এইটো ভুল হৈছে দেই এই বস্তুটো এইটো নাই হোৱা দেই এইটো আমি এইটো চেঞ্জ কৰিব নালাগিছিল এইটো আমি এই সেকেন্ডটো চেঞ্জ কৰিব লাগিছিল বুজিছা এইটো নাই হোৱা sin 38 টো sin 38 হ'ব লাগিছিল আমি সেকেন্ডটো সেই কাৰণে চাই লবা এইটো মই কি কৰিছো জানা জানি বুজি ভুল কৰিছো তোমালোকে এটা বস্তু বুজাবলৈ কাৰণ তোমালোকে যিটো হেতু চেঞ্জ কৰি দিবা যেটো এইটো কৰিলে নহব চাই পেলাই কৰিব লাগিব আৰু কি লিখিম এইটো sin 38 ডিগ্ৰী তাৰ পিছত এতিয়া চোৱা কি হ'ব এতিয়া sin 90 মাইনাস কিমান হ'ব 38 ডিগ্ৰী ওকে মাইনাস sin 38 ডিগ্ৰী হল এটা sin 90 মাইনাস থিটা কি হ'ব cos থিটা থিটাৰ ভ্যালু কিমান হৈ গল ইকুয়াল টু এতিয়া চোৱা দেই ইয়াত কি আছে cos 38 ডিগ্ৰী cos 38 ডিগ্ৰী বুজি পাইছানে ইয়াত কি আছিল cos 38 ডিগ্ৰী এতিয়া চোৱা দেই এতিয়া কথা নাপাতিবা চুপচাপ ফটাফট কৰি লওঁ এটা cos 38 ডিগ্ৰী আৰু ইয়াত কি আছে cos 38 ডিগ্ৰী sin 38 ডিগ্ৰী আৰু sin 38 ডিগ্ৰী সববিলাক সেম তো তুমি ইয়াত কি কৰিব পাৰা দুইটা সেম যেহেতু তুমি কি কৰিব পাৰা চোৱা এইটো দুইটাৰ আগত কি আছে প্লাস আৰু এই দুইটাৰ আগত কি আছে এই দুইটাকে এটা বুলি এনেকে ধৰি লোৱা তো কি হ'ব কাটা যাব তো কিমান হ'ব 0 এইটো হ'ব তোমাৰ ৰাইট হ্যান্ড সাইড হৈ গল বুজি পাইছা এইটো আৰু এইটো আৰু এইটো আছিল আমি 1 প্ৰুফ কৰিব লাগে আৰু এইটো 0 কিন্তু এক নম্বৰ কোৱেশ্চনৰ নিচিনা সেম টু সেম হয় বুজি পাইছা লিখা ফটাফট